জয় ষঠী মায়া সকলো দৰ্শকক সুপ্ৰভাত জনাইছোঁ আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক পোনে পোনে মই ব্ৰহ্মপুত্ৰৰ ঘাটৰ পৰা কিছু পৰিৱেশ দেখুৱাম কাৰণ ছট পূজা উপলক্ষে এক প্ৰকাৰ উখল মাখল পৰিৱেশ সূৰ্য দেৱতাক আৰাধনাৰ উদ্দেশ্যে একাংশ লোক বৰ্তমান ওলাই আহিছে আৰু পুৱাৰ পৰিৱেশ চাওক এই মুহূৰ্তত প্ৰায় 5:27 অৰ্থাৎ 2 মিনিট পিছতে এই শুভ লগ্ন আৰম্ভ হ'ব সূৰ্য দেৱতাক আৰাধনাৰ উদ্দেশ্যে এইসকল লোকৰ পূজা অৰ্চনা চলিছে আৰু সিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভা সিঙে এই মুহূৰ্তত দেখুৱাই আছে মই উপস্থিত আছোঁ গুৱাহাটীৰ পাণ্ডুঘাটত আৰু পাণ্ডুঘাটত এইদৰে অতি সুশৃংখলাবদ্ধভাৱে এয়া ছট পূজাৰ যি প্ৰক্ৰিয়া সেয়া ইতিমধ্যে আৰম্ভ হৈছে আমি কালি দেখিছিলোঁ ঘাটসমূহত সন্ধিয়াৰ ভাগত সূৰ্যাস্তৰ সময়ত বিভিন্ন লোকে আহি সূৰ্যক উপাসনা কৰিছিল আৰু ওৰে নিশা ওৰে দিন কোৱা হয় শাস্ত্ৰত বা পুৰাণ বা বেদত উল্লেখ আছে বিভিন্ন ধৰণে বহু কথা ব্যাখ্যা কৰা আছে আৰু তাত কোৱা হৈছে যে সূৰ্য দেৱতাক আৰাধনা কৰিয়েই গোটেই বছৰটোৱে এক প্ৰকাৰ কুশল মংগলৰ উদ্দেশ্যেই এইসকল ভক্তই তেওঁলোকৰ স্বামীৰ পতিব্ৰতা ব্ৰতীসকলে এইদৰে উপাসনাত নামে আৰু বিশেষকৈ যি হিন্দী ভাষী সম্প্ৰদায়ৰ লোকসকলে এই পূজা অৰ্চনা বিশেষভাৱে তেওঁলোকে বছৰেকীয়া উৎসৱত তেওঁলোকে এই উৎসৱ পালন কৰি আহিছে আৰু ব্ৰহ্মপুত্ৰ ঘাট বুলি নহয় আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমি ঘাটসমূহৰ পৰিৱেশ দেখুৱাইছিলোঁ য'ত আমি দেখিছোঁ এই অতিকৈ এই পৰম্পৰাগত এই পূজাত তেওঁলোকে অংশ লৈছে আৰু এই মুহূৰ্তত এয়া মই কিছু যদি কথা পাতোঁ কাহা से आए आप लोग पांडु से हर साल आते हैं छठ पूजा क्या लोग को विश्वास है छठ पूजा क्या बोलेंगे पूजा तो भगवान का रूप है दादी कहाँ से आप लोग कहाँ से पांडु से पांडु पांडु দেখুৱাইছোঁ প্ৰভা সিঙে পৰিৱেশ দেখুৱাইছে ইতিমধ্যে মহাভাৰত অথবা ৰামায়ণ বিভিন্ন পুৰাণ বিশেষকৈ ঋগ্বেদ আদি এইবোৰ বেদত উল্লেখ আছে কিদৰে ছট পূজা সেই অতীজৰ পৰা সেই পৰম্পৰাগত এই পূজা তেওঁলোকে পালন কৰি আহিছে আৰু বিশেষকৈ যেতিয়া পঞ্চ পাণ্ডৱে এই গোটেই তেওঁলোকৰ যুদ্ধ জয় কৰি তেওঁলোকে যেতিয়া ঘূৰি আহে নিজৰ ঘৰলৈ তেতিয়াই তেওঁলোকে এই সূৰ্য দেৱতাক আৰাধনা কৰি তেওঁলোকে পূজা অৰ্চনা কৰিছিল ঠিক একেদৰে ৰামায়ণত উল্লেখ থকা মতে প্ৰভু শ্ৰীৰাম আৰু সীতাই যেতিয়া 14 বছৰ বনবাস খটাই তেওঁলোকে ঘূৰি আহে তাৰপিছত তেতিয়া তেওঁলোকে সূৰ্য দেৱতাক আৰাধনা কৰে গংগাৰ যি পানী সেয়া ছটিয়াই দিয়া হয় সীতাক আৰু মই কিছু কথা পাতিম ইয়াত একাংশ লোক আছে ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে আমি আদাবাৰীৰ পৰা আহিছো ছট পূজা কেনেকে পালন কৰা হয় অলপমান বহুত ভালকে পালন কৰা হয় আমাৰ ইয়াত গুৱাহাটীত আমি ৰাতিপুৱা উঠি আহিছো ইয়াত সূৰ্য দেৱতাক অৰ্ঘ দিবলৈ এইটোতো জানে আপোনালোকে আৰু কি কওঁ শুভেচ্ছা থাকিল থেংক ইউ ছ' মাছ ছেম টু ইউ আৰু প্ৰভা সিঙে আছে দেখুৱাব আমি একেই পৰিৱেশটো দেখুৱাইছোঁ আৰু আজি পবিত্ৰ শুক্লা ষষ্ঠী আৰু শুক্লা ষষ্ঠীতে এই বিশেষ পৰ্বত প্ৰতি কাতি মাহৰ শুক্লা ষষ্ঠীত এই ছট পূজা উদযাপন কৰা হয় আৰু ঘাটৰ পৰিৱেশ আপুনি চাওক এবাৰ বিশেষকৈ এইসমূহ প্ৰসাদ তেওঁলোকে লৈ আহিছে আৰু আজি এই ঘাটত তেওঁলোকে সূৰ্য দেৱতাক আৰাধনা কৰিছে আৰু সূৰ্য উদয়ৰ সময়টো মই পুনৰবাৰ কৈছোঁ ঠিক 5:29 সূৰ্য উদয় হ'ব সূৰ্যাস্তৰ সময় আছে বিয়লি 4:52 গতিকে তাৰ পূৰ্বে নদী আৰক্ষী হওক বা বিভিন্ন ধৰণে ইয়াত প্ৰশাসনে কোনো ভুল ৰৈ নোযোৱাকৈ ইয়াত তেওঁলোকে এই ছট পূজা আয়োজন কৰিছে আৰু কিছু সময় পিছতে ইয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আহি উপস্থিত হ'ব গতিকে পৰিৱেশসমূহ আপোনালোকে দেখুৱাই যাম পুনৰবাৰ প্ৰতিজন দৰ্শকক ছট পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু ঘাটৰ পৰা আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ ক'ৰ পৰা আহিছে আমি পাণ্ডুৰ পৰা আহিছো কি ক'ব প্ৰসাদ লৈ আহিছে প্ৰসাদ লৈছো এতিয়া নদীত এইটো দেখাব গৈ আছো নদীত পূজা কৰিব গৈ আছো নদীত পূজা কৰি সূৰ্য উদয় হৈছে এতিয়া নদীত পূজা কৰিব গৈ আছো ছট পূজাৰ শুভেচ্ছা থাকিলে ছট পূজাৰ শুভেচ্ছা আৰু
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।